হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি হৈছে চ'তৰ শেষৰ দিন, সংক্ৰান্তি, আৰু এফালে আজি গৰু বিহু। গতিকে আপোনালোকক ধুনীয়াকৈ আজি দেখুৱালোঁ যে গৰু বিহুৰ যি য'ত আয়োজন কৰিছিলোঁ, আৰু এতিয়া গৈ আছোঁ শাক গোটাবৰ কাৰণে। কিয়নো আজি সংক্ৰান্তিৰ দিনত এটা নিয়ম আছে অতীজৰে পৰা যে সংক্ৰান্তিৰ দিনা, বছৰৰ শেষৰ দিনা 100 এবিধ শাক গোটাই খাব লাগে। পৰাপক্ষত পাৰিলে 100 এবিধতকৈ বেছি শাক গোটাব চেষ্টা কৰিম, কিয়নো যিমান পাৰোঁ বেছিকৈ গোটালে নিজৰ কাৰণে ভাল। বন, পাত, শাক, লতা, যি য'ত পাৰোঁ। আৰু ধুনীয়াকৈ এতিয়া গৈ আছোঁ পথাৰত, কিয়নো শাক গোটাওঁগৈ, আৰু সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে ব'লক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু ডাইৰেক্ট যাওঁ শাক গোটাবলৈ পথাৰলৈ। এফালে আহি পাই গ'লোঁ পথাৰ, আৰু এতিয়া আমি এফালে কি গোটাম? শাক গোটাম। এতিয়া এফালে শাক বিচৰাত লাগি গ'লোঁ। এইফালে চাওক, ৰাইজে শাক গোটাই আছে ধুনীয়াকৈ। ব'লক এতিয়া তেওঁলোকৰ লগত সহযোগ কৰিম বঢ়িয়াকৈ। এফালে ক্ৰিকেট খেল চলি আছে, আৰু আমাৰ মিন্ময় আহি পাই গ'ল আমাৰ লগত। এতিয়া আমি ধুনীয়াকৈ শাক গোটাম। সৰু বাই ইফালে শাক গোটাই আছে। গতিকে ব'লক এতিয়া কেইবিধমান মায়ে অলৰেডি অলপ শাক গোটাই থৈ দিছে, কিন্তু আমি যিমানখিনি পাৰোঁ, যেইবিধ পাৰোঁ ধুনীয়াকৈ শাক গোটাম। আৰু আজি ৰাতিৰ যি এই সংক্ৰান্তিৰ দিনা শাকৰ যি এসাঁজ শাক ভাজি খোৱা হয়, গতিকে এই শাকটো গোটাই লওঁ। গতিকে চাই থাকক। ইফালে আমাৰ খুৰীদৈ অথনিৰ পৰা গোটাই আছে। এই ভাজিব নে কি কৰিব এইবোৰ ইমান শাক? ক'ত কলমৌ? দিয়ক এডাল মোক দিয়ক। ঢেৰ আছে কলমৌ, এইটো চবতকৈ ফেভৰেট। ঐ ঢেৰ কলমৌ আছে, আহা দেৱম। এইফালে আহি পাই গ'লোঁ মেইন কলমৌ ঘাটিত, আৰু কি ধুনীয়াকৈ কলমৌ, নতুন কলমৌ হৈছে। বাকী শাক পাত কিছু লৈছোঁ, কিন্তু তাৰ লগতে কলমৌ চবতকৈ ফেভৰেট হয়। কলমৌ আৰু ঢেকীয়া, কিন্তু ঢেকীয়াটো এতিয়া বৰ্তমান ক'ৰবাত জংঘলত যাব লাগিব। কিন্তু এয়া চাওক, ওচৰৰ পৰা দেখাই দিয়া ইমান ধুনীয়াকৈ কলমৌ। এয়া চাওক কলমৌ আছে। এফালে ধুনীয়াকৈ অলপ চলপ শাক গোটালোঁ, আৰু ঘৰত মায়েও অলৰেডি কিছুখিনি গোটাই ৰাখিছে। গতিকে বৰ বেছি দেৰি কৰি নাথাকোঁ পথাৰত। আৰু এইফালে খুৰী আছে, খুৰীয়েও দেখাই দিয়ক কিমানখিনি গোটালে। এইফালে ধুনীয়াকৈ খুৰীয়েও গোটালে। এতিয়া আচলতে আজি যি এই সংক্ৰান্তিৰ দিনা শাক খোৱা যি পৰ্ব, এই পৰ্বৰ বিষয়ে খুৰীয়ে দুফাকি ক'ব। ইয়াৰ যি মানে ভাল গুণ কি আছে, সেই বিষয়ে খুৰীয়ে দুফাকি ক'ব। খুৰীৰ পৰা আমি শুনো আহক। আমাৰ অসমৰ মানে কি, মাটিত বহুত ধৰণৰ বিভিন্ন ধৰণৰ গছ গছনি থাকে, তাৰে বহুত বেমাৰৰ প্ৰতিকাৰ পোৱা যায়। সেয়ে মানে 100 এবিধ শাক বেছি হ'লেও কম নহয়, সকলোবিলাক গোটাই আজিৰ দিনত অকণ এটা পাত গোটাই খোৱা হয়। মানে আজিৰ দিনত ধৰি লওক এই শাক বন যিয়ে নুগোটাওঁ কিয়, আমি ধৰি লওক যিকোনো বাঁহৰ পাত গছ সকলো খাব পাৰি, কঁঠাল পাত একো বাকী নাই। মানে আজিৰ দিনটোৰ কাৰণে বিষাক্ত নহয় নে আজি তেনেকুৱা কিবা এটা মহত্ব থাকিব? মহত্ব আছে, আজিৰ দিনটোত খাব লাগে। গোটেই বছৰটো বেমাৰ আজাৰৰ পৰা মুক্তি পোৱা যায়। ঠিক আছে, গতিকে চাই থাকক আৰু শাক চাক গোটাই লওঁ, বাকী আপোনালোকক দেখুৱাইছোঁ। এফালে বঢ়িয়াকৈ শাক চাক গোটোৱা হৈ গ'ল, আৰু এইখিনি শাক পালোঁ। আৰু ইমান প্ৰব্লেমো নাই, ঘৰতো অলপ শাক অলৰেডি মায়ে গোটাই থৈ দিছে। গতিকে এইখিনিয়ে মিলি আজি ধুনীয়াকৈ এসাঁজ খাম। আৰু অলৰেডি খুৰীয়ে ক'লেই যে আজিৰ এই শাক খোৱা কি মহত্ব, আৰু কি বেমাৰৰ পৰা বাচিব পাৰি। গতিকে দেখা পালেই আপোনালোকে। ব'লক এতিয়া শাকটো বাচি কুচি ঘৰত ৰেডি কৰোঁগৈ ৰাতি খাবৰ কাৰণে। তো ফ্ৰেণ্ডছ, আহি পাই গ'লোঁ পথাৰৰ পৰা, আৰু ধুনীয়াকৈ শাক গোটাই লৈ আহিলোঁ। এফালে ঘৰত মায়েও কিছু শাক গোটাই ৰাখিছিলে, গতিকে গোটেইখিনি একেলগত ধুবলৈ দিলোঁ, আৰু ধুনীয়াকৈ আজি ৰাতি ধুনীয়াকৈ ভাজি বনাই খোৱা হ'ব। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।